ই-ৰিক্সা চলাই জীৱন সংগ্ৰামত ব্ৰতী হৈছে কলিয়াবৰৰ এগৰাকী মহিলা আৰু কলিয়াবৰৰ গৰৈমাৰী জোনমণি বৰাই এনেদৰে ই-ৰিক্সা চলাই জীৱন সংগ্ৰাম চলাইছে আৰু কলিয়াবৰৰ গৰৈমাৰী আমবাগান নলতল জখলাবন্ধা কৰিতল আদি ৰাজপথত এনেদৰে তেওঁ ই-ৰিক্সা চলাই জীৱন সংগ্ৰাম চলাই গৈছে। আমি পোনে পোনে জোনমণি বৰাৰ কাষলৈ যাম, আপোনাৰ পৰা জানিম আচলতে আপুনি কেতিয়াৰ পৰা ই-ৰিক্সা চলাই আছে? হয়, মোৰ চলোৱা 6 মাহমান হ'ল। কেনেকৈ এইখন ক্ৰয় কৰিলে? এইখন কিনা আপোনাৰ মোৰ ঘৰত অলপ মাটি আছিলে, মাটিখিনি বিক্ৰী কৰিলোঁ, মানে নগাঁও হয় নগাঁৱত অলপ মাটি আছিলে, মাটিখিনি বিক্ৰী কৰা হ'ল, বিক্ৰী কৰি তাৰপাছতে আপোনাৰ এইখন লোৱা হ'ল আৰু। ইনষ্টলমেণ্ট আপোনাৰ মাহত 8,140 টকা আহে। ডাউন পে'মেণ্ট 50,000 দিছিলোঁ। আপুনি ৰিক্সা চলাবলগীয়া হৈছে, কিয় চলাবলগীয়া হৈছে? হয়, অলপ অসুবিধা হয় ঘৰত, মানুহজনে হাজিৰা কৰে, দিন হাজিৰা কৰে, সেইটো কাৰণে আপোনাৰ দুজনে মানে কামানি কৰিলে আপোনাৰ কিবা এটা ঘৰখন চলাব অলপ সুবিধা হয়। আৰু আজিকালি বস্তুৰ দাম যিমান বেছি, মানে অকলেতো চলাব নোৱাৰে, সেইকাৰণে। হয়, তাৰ 10 বছৰ হয়, পঢ়ি আছে। এই উপাৰ্জনে আপোনাৰ ঘৰখন ধুনীয়াকৈ চলিছেনে? হয়, বৰ্তমানতো কামানি তেনেকৈ নাই, টমটমতনো কিমাননো, আৰু গাড়ীও বহুত এতিয়া বৰ্তমান, মানুহো তেনেকৈ পোৱা নাযায়, তেনেকৈ চলোঁ আৰু যেনে তেনে। ক'ৰ পৰা ক'লৈ চলাই? মই আপোনাৰ আমবাগানৰ পৰা জখলাবন্ধা, কৈতল, কলিয়াবৰ আৰু চুলুং সিমানে। চৰকাৰী বিভিন্ন আঁচনি আছে, মহিলাসকলক অৰুণোদয় হওক, অন্যান্য আঁচনি আছে, আঁচনি কিবা সুবিধা পাইছে? হয়, মই অৰুণোদয়টো পাওঁ বাৰু, অৰুণোদয় পাওঁ আৰু আপোনাৰ ৰেচন কাৰ্ড সেয়া পাইছোঁ সিমানে। নাই, সেয়া নাই পোৱা মই। সেয়া আৰু আচলতে মই গোটত নাই, মানে আত্মসহায়ক গোটৰ তেখেতসকলকে দিছে, মই সেই গোটত নাই। বহু পুৰুষে চলাই ই-ৰিক্সা, তাৰ মাজতে আপুনি এগৰাকী মহিলা, মানুহে আপোনাক ইটিকিং কৰে নেকি মহিলা হৈ আপুনি ই-ৰিক্সা চলাই? নাই, ইটিকিং নকৰে, উৎসাহ দিয়ে তেখেতসকলে, মানে ভাল লাগিছে, বহুত উঠিলে তেনেকৈ কয় আৰু যে ভাল লাগিছে আপুনি এগৰাকী অসমীয়া বোৱাৰী হৈ এনেকৈ ওলাই আহিছে, ভাল লাগিছে এনেকৈ। বহু মহিলা ঘৰৰ পাকঘৰতে আবদ্ধ হৈ থাকে, তাৰ মাজতে আপুনি ওলাই আহিছে, ৰাইজৰ সহায় কেনেকুৱা পাইছে? হয়, ৰাইজৰ সহায়টো ভালেই পাইছোঁ, আৰু পাকঘৰত যিসকল মানে মহিলা আছে তেখেতসকলকো মই কওঁ এনেকৈ ওলাই আহক ৰাজপথলৈ, ওলাই আহি এনেকৈ অলপ মানে নিজৰ মানে কৰ্মখিনি কৰি যাওক, তেতিয়া হয়, সৰু বৰ নাই, কৰিব লাগে, চবেই কৰিব লাগে। নিশ্চয়কৈ এইগৰাকী মহিলা জোনমণি বৰা, কলিয়াবৰৰ গৰৈমাৰীৰ বোৱাৰী, তেওঁ নগাঁও বৰদোৱাৰ জীয়ৰী, তেওঁ মাতৃগৃহৰ কিছু ভূমি তেওঁ বিক্ৰী কৰি তাৰ পৰা লাভ কৰা ধনেৰে এই ই-ৰিক্সাখন ক্ৰয় কৰিছে আৰু তাৰপিছত এনেদৰে তেওঁ কলিয়াবৰ ৰাজপথত তেওঁ ই-ৰিক্সা চলাই উপাৰ্জনমুখী হৈছে। দুই এপইচা তেওঁ উপাৰ্জন কৰি পৰিয়ালটোক পোহপাল দিয়াত তেওঁ সহযোগিতা আগবঢ়াইছে, যিহেতু তেওঁৰ স্বামী এগৰাকী দিন হাজিৰা কৰা লোক, এটা পুত্ৰ সন্তানো আছে, পৰিয়ালটোক পোহপাল দিবলৈ এনেদৰে তেওঁ জীৱন সংগ্ৰামৰ এনেদৰে ব্ৰতী হৈছে। আৰু এনেদৰে যি সময়ত মহিলাসকল ঘৰতে আবদ্ধ হৈ থাকে, তেনে সময়ত এইগৰাকী মহিলাই ৰাজপথত ই-ৰিক্সা চলাই পৰিয়ালটোক পোহপাল দিয়াত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে এইগৰাকী কলিয়াবৰৰ বোৱাৰী জোনমণি বৰাই। আৰু এনেদৰে প্ৰতিদিনে তেওঁ কলিয়াবৰৰ এই হাতীবন্ধাৰ পৰা আমবাগান, কৰিতল, নলতলি, জখলাবন্ধাৰ এই ৰাজপথত ই-ৰিক্সা চলাই প্ৰতিদিনে এনেদৰে জীৱন সংগ্ৰাম চলাই গৈছে কলিয়াবৰৰ বোৱাৰী তথা নগাঁও বৰদোৱাৰ জীয়ৰী জোনমণি বৰাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।